বিয়ালৈ আছিল মাত্ৰ কেইটামান মাহ হাতৰ হৈ ৰল সমগ্ৰ ঘটনা পৰিয়ালে ভাবিছিল শুই আছে পুত্ৰ নলবাৰী মাষ্টিয়াৰ চান্দকুছি ৰোডত বেনু দাসৰ একমাত্ৰ পুত্ৰ সঞ্জয় দাস আৰু নাই 23 বছৰীয়া যুৱকজনে সংঘটিত কৰিলে শোকাবহ ঘটনা জানিব পৰা মতে বকু ছৈগাঁৱৰ এগৰাকী যুৱতীৰ সৈতে বিবাহ ঠিক হৈ আছিল আঙুঠি পিন্ধোৱা পৰ্বও হৈ গৈছিল সম্পূৰ্ণ হৈছিল আদালতত বিয়াৰ পঞ্জীয়ন কিন্তু কি কাৰণত যুৱকজনে শোকাবহ ঘটনা সংঘটিত কৰিলে পোহৰলৈ অহা নাই এই পৰ্যন্ত আমাৰ নামঘৰত কালি আজি এটা অনুষ্ঠান মই তাতে যাই আহিছিলোঁ যাই থাকোঁতে আপিন মাৰি আহিছিলোঁ মই তাৰপিছত শুনা পেলাওঁ কি হ'ল তাৰপৰা যি দেখা পাইছোঁ যে এইটো কথা তাৰপিছত সি মানে মাতি আছে গম পোৱা নাই যে দেৰিকৈ উঠে অলপ 9-10টাত উঠে সি মানে ৰাতি দেৰিকৈ শুৱে সেই কথা আৰু কি তাৰ আমি সি কৈছে যে কইনা এটা চাইছোঁ মই এই বকো সেইটো ছয়গাৰ সেইটো চাইডত তাৰপিছত বোলে হয় নেকি তাই এনেকৈ ফোনত কিয় কথা পাতি থাকা ব'ল আমি যাওঁ আমি ঘৰে গুচি যাই পেলাই মানে হেৰি কৰি তেওঁলোকক মাতিছোঁ তেওঁলোকে আহিছে অহাৰ পিছত এটা ডেট লৈছে ৰেজিষ্টাৰৰ ডেট লোৱাৰ পিছত মানে পিছত আমি সেই ৰেজিষ্টাৰ হৈ পেলাই কৈছে যে আমি 1 বছৰৰ ভিতৰত হেৰি কৰি আমি কথা পাতিছোঁ যে ৰেজিষ্টাৰ কৰিছে যাতে সোনকালে কৰ কৈছে নহয় আমি ৰেজিষ্টাৰ হৈ গৈছিল ৰেজিষ্টাৰ হৈ গৈছে হৈ যোৱাৰ পিছত সিহঁতে কৈছে যে সোনকালে কৰ তাৰপিছত এনেকৈ কথাখিনি চলি আছে আমি পেইডক কৈছোঁ পেইডক অলপ পইচাৰো অলপ জোট হৈছিল তাৰপিছত পইচা এটা পাইছে তাৰপিছত কৈছোঁ যে সোনকালে কৰি লওক আৰু বেছি হেৰি কৰিব নালাগে দেৰি যিমান হয় সিমানে জোট গেলা বাঢ়ি যায় থাকে তাৰপিছত তই আকলাই থাকা পেইডো আকলাই থাকে আৰু সি থাকে এই কথাখিনি এনেকৈ চলি আছিল বিতৰ্ক ঘৰত আকৌ বিতৰ্ক নাই কেৱল তাই দিও মানে এনি টাইম ফোন সিহঁতৰ অলপ ঘৰৰ অৱস্থাও অলপ বেয়া সিহঁতে কেৱল ফোন মাতি থাকে দিয়ক কথা পাতি থাকে বোলে ফোনত তই কিন্তু এই ফোনেই তোৰ সৰ্বনাশ হ'ব সেনেকৈ কথাখিনি পাতা গৈছিল ঘূৰিব কথাখিনি এনচাৰ সেইটোৱে দিলে আৰু কি খবৰ দিয়ে আৰক্ষীক খবৰ দিছে আৰক্ষীক খবৰ দিয়া গৈছে সমগ্ৰ ঘটনাই শোকৰ চাপ পেলাইছে অঞ্চলজুৰি কালি এটা মানে কি আজি এটা আমাৰ তাতে এটা অনুষ্ঠান কালি মায়াকে তো গধূলি তাতে আছে অনুষ্ঠানতে আছে 9:30-10টাত ঘৰত গৈছে তাৰপৰা যোৱাৰ পিছত মানে কি মাকে তাক মাতছে ভাত খাই মই চাওমিন খাইছোঁ মই মানে ভাত নাখাওঁ এতিয়া দেৰি খাম দে তহঁতে শুই থাক তো এনেকৈ নৰ্মেলি যিটো সচৰাচৰ হৈ থাকে সেনেকেই আৰু তাৰপিছত ৰাতিপুৱা এনেকৈ দেখি মানে কি মায়াকে দেখা নাই উঠা নাই দেখোন সি তাৰপৰা সি এতিয়া যিটো ঠাইত শুৱে সেইটো নহয় বেলেগ এটাত শুবা আহিছে আৰু সেইটোৰ আগতে ভাড়া ৰুম আছিল এতিয়া ভাড়া ৰুম তাতে নাই মানুহ নাই 1 মাহমান আগতে সি গুচি গৈছে ৰাতিপুৱা যেতিয়া মাতাটো শুনা নাই তাতে দৰ্জা খিৰিকী ভুইকে মায়াকে পিছতে দেখা পাই যে এইটো হাহাকাৰ লাগি গ'ল তাৰপৰা ওচৰৰ মানুহখিনি গ'ল ল'ৰাটো এমাৰ কৰে আৰু এমাৰ মানে সি মেডিচিন চাপ্লাই কৰে আৰু তাৰ বন্ধু আছে নলবাৰীৰ পৰা হিৰক ডেকাৰ ৰিপৰ্ট টাইম 8